আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানিৰ ৰহিম। মুহতাৰাম সামিঈন, আজি মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ সন্মুখত নামাজৰ সফ সম্পৰ্কে ইনশাআল্লাহ কিছু কথা ক'বলৈ ওলাইছোঁ। আমি যিবোৰ কথা প্ৰত্যেকেই জনাটো অতি দৰকাৰ। যেনে এক নম্বৰ কথাটো হ'ল আমি নামাজত যে সব বান্ধি থিয় হ'ম, ইয়াৰ তৰিকা কি হয়, আমি কেনেকৈ থিয় হ'ব লাগে, এই সম্পৰ্কে হাদিস শরীফত আহিছে। আবু দাউদ শরীফৰ এটি হাদিসত আহিছে, আন ইবনে উমর রাদিয়াল্লাহু তাআলা আনহুমা আন্না রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال মান ওয়াসালা সফান ওয়াসালাহুল্লাহ ওয়া মান কাতাআ সফান কাতাআহুল্লাহ আও কামা ক্বালা আলাইহি সাল্লাতু ওয়াসাল্লাম। হযরত আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহু তাআলা আনহুমাৰ পৰা হাদিস বৰ্ণিত আছে যে নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ ফরমাইছে, মান ওয়াসালা সফান, যিজন ব্যক্তিয়ে নামাজৰ সফত অৰ্থাৎ নামাজৰ শাৰীক মিলালে, মানে মাজত খালী জাগা থাকিব দিয়া নাই, যদি খালী জাগা দেখিছে সেইখিনি মিলাই থিয় হৈছে, লগৰজনক টানি আনি বা নিজে আগুৱাই গৈ মিলি থিয় হৈছে। তো যিজন ব্যক্তিয়ে মান ওয়াসালা সফান এনেদৰে শাৰীক মিলাই থিয় হ'ল, ওয়াসালাহুল্লাহ, আল্লাহ ৰব্বুল আলামিনে সেই ব্যক্তিজনক নিজৰ ৰহমতৰ সৈতে মিলাই দিয়ে। সুবহানাল্লাহ। যি ৰহমতৰ প্ৰতি আমি সদায় আশাবাদী, সেই ৰহমতৰ সৈতে আল্লাহ ৰব্বুল আলামিনে শাৰীত মিলি থিয় হোৱা সকলক আল্লাহ পাকে নিজৰ ৰহমতৰ সৈতে মিলাই দিয়ে। ওয়ামান কাতাআ সফান, আৰু যিজন ব্যক্তিয়ে শাৰীক ভাঙি দিলে, শাৰীক ভাঙি দিয়াৰ মতলব এটা হৈছে যে নামাজৰ শাৰীৰ মাজত, সফৰ মাজত এনেকুৱা কোনো বয় বস্তু ৰাখি দিছে, সাপোজ এটা বেগ ৰাখি দিলে বা এখন কাপোৰ ৰাখি দিলে, যাৰ কাৰণে সেইখিনি জেগাত মানুহ থিয় হ'ব নোৱাৰিলে, আৰু যাৰ কাৰণে শাৰীটো সম্পূৰ্ণ হ'ব নাপালে। আৰু শাৰীক ভাঙি দিয়াৰ আৰু এটা মতলব হৈছে, মোৰ ওচৰত জাগা মই খালী দেখিছোঁ, দেখিও মই মোৰ লগৰজনৰ লগত মই মিলি থিয় নহয় মই নামাজ আৰম্ভ কৰি দিলোঁ। তো এনেদৰে যিয়ে শাৰীক ভাঙি দিলে, কাতাআহুল্লাহ, সেই ব্যক্তিসকলক আল্লাহ ৰব্বুল আলামিনে নিজৰ ৰহমতৰ পৰা দূৰলৈ আঁতৰাই দিয়ে, অৰ্থাৎ আল্লাহৰ ৰহমতৰ পৰা সেই ব্যক্তিসকল বঞ্চিত হয়। নাউজুবিল্লাহি মিন যালিক। গতিকে আমি এতিয়া এই হাদিসৰ পৰা বুজি পালোঁ যে নামাজৰ সফত আমি সদায় মিলি থিয় হ'ম, ইজনে সিজনৰ কান্ধৰ লগত কান্ধে কান্ধ মিলাই আমি থিয় হ'ম, যাতে আমাৰ মাজত জাগা খালী নাথাকে। মাসআলাটো হৈছে নামাজৰ সফত জাগা মাজত খালী নথকাটো হৈছে সুন্নত, আৰু মাজত জাগা খালী থকাটো হৈছে সুন্নতৰ খেলাফ। ২ নম্বৰ কথাটো হ'ল, আমি নামাজত যেতিয়া সব বান্ধিম, শাৰী পাতি থিয় হ'ম, এই শাৰীটো আমাৰ চিধা হ'ব লাগে, সবটো চিধা হ'ব লাগে। এই সম্পৰ্কে বুখাৰী শৰীফৰ এটি হাদিসত আহিছে। হযরত আনাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা হাদিস বৰ্ণিত আছে যে নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ ফৰমাইছে, তোমালোকে শাৰীবিলাক চিধা কৰা, কাৰণ উত্তম ৰূপে নামাজ আদায় কৰাৰ মাজত শাৰীবিলাক চিধা কৰাটো অন্তৰ্ভুক্ত। সুবহানাল্লাহ। গতিকে আমি যাতে নামাজত থিয় হওঁতে আমি সদায় শাৰীবিলাক চিধা কৰি আমি থিয় হওঁ। আৰু শাৰী চিধা কৰাৰ তৰিকাটো হৈছে, কেনেকৈ থিয় হ'লে নামাজৰ সফটো চিধা হ'ব, আমাৰ নামাজৰ শাৰীটো চিধা হ'ব। বহুতক দেখা যায় নামাজৰ শাৰী চিধা কৰে ভৰিৰ আঙুলিবোৰ চাই, ভৰিৰ আঙুলিৰে চিধা কৰিবলৈ বিচাৰে, মানে ভৰিৰ আগখণ্ডটোৰে আমি চিধা কৰিবলৈ বিচাৰোঁ বহুতেও। যদি ভৰিৰ আঙুলি চাই আমি সফটো চিধা কৰিবলৈ চাওঁ, কিয়ামতলৈকে আমাৰ সফ চিধা নহ'ব। কিয়নো কাৰোবাৰ ভৰিখন থাকে দীঘল, কাৰোবাৰ ভৰিখন থাকে চুটি। তো সব চিধা কেনেকৈ হ'ব? চিধা কৰাৰ তৰিকাটো হৈছে, আমি ভৰিৰ পিছত যে গুৰুহা থাকে, প্ৰত্যেকে ইজনে সিজনৰ গুৰুহাৰ লগত গুৰুহা মিলাই সমান কৰি থিয় হ'ম, তেতিয়া দেখিব ইনশাআল্লাহ আমাৰ নামাজত সব চিধা হৈ যাব, নামাজৰ শাৰীটো আমাৰ চিধা হ'ব। ৩ নম্বৰ কথাটো হ'ল, বহু জায়গাত দেখা যায় ইমামৰ সোঁফালে নামাজি বেছি হয়, বাওঁফালে নামাজি কম হয়। ইয়াৰ কাৰণটো হৈছে, আমি শুনি আহিছোঁ বহুত আগৰ পৰা যে
সোঁফালে হেনো আল্লাহ ৰাব্বুল আলামিনৰ ৰহমত বেছিকৈ নাজিল হয়, গতিকে মুক্তাদি সোঁফালে বেছিকৈ হ'ব লাগে। তো মাছআলাই কি কয় এই ক্ষেত্ৰত? তো আমি যদি হাদিছ শৰীফ চাওঁ, হাদিছত কি আহিছে? সঁচাকৈ সোঁফালে আল্লাহৰ ৰহমত বেছিকৈ নাজিল হয়, এই সম্পৰ্কে হাদিছ শৰীফত আহিছে। আবু দাউদ শৰীফৰ এতিয়া হাদিছত আন আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা قالت قال رسول الله صلى الله عليه وسلم إن الله وملائكته يصلون على ميامن الصفوف أو كما قال عليه الصلاة والسلام। আল্লাহৰ নবীয়ে ইৰশাদ ফৰমাইছে যে নিশ্চয় ইমামৰ সোঁফালে থিয় হোৱা মুক্তদিসকলৰ ওপৰত আল্লাহ ৰব্বুল আলামিনে ৰহমত নাজিল কৰে আৰু আল্লাহৰ ফৰিস্তাসকলে মাগফিৰতৰ দোৱা কৰে। এই হাদিছ শুনাৰ পিছত সাহাবায়ে কেৰামসকলে সদায় সোঁফালে বেছিকৈ থিয় হ'ব ধৰিলে, যেনেকৈ আজি আমি থিয় হওঁ, সোঁফালে বেছিকৈ থিয় হওঁ, আৰু সাহাবায়ে কেৰামসকল বাওঁফালে কমকৈ থিয় হ'ব ধৰিলে। এই অৱস্থা দেখি হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অন্য এটি ৰিৱায়াতত আহিছে, আল্লাহ নবীৰ ইৰশাদ ফৰমাইছে যে যিজন মুক্তদিয়ে বা যিজন ব্যক্তিয়ে বাওঁফালে মানুহ কম দেখি, বাওঁফালে মানুহ কম হৈছে, সোঁফালে মানুহ বেছি হৈছে, এই অৱস্থা দেখি সেই ব্যক্তিজনে বাওঁফালে থিয় হয়, সেই ব্যক্তিজনে দুগুণ সওয়াব লাভ কৰে। সুবহানাল্লাহ। তো আমি দুয়োটা হাদিছ সন্মুখত ৰাখি আমি কি বুজিলোঁ যে নামাজত সদায় সোঁফালে আৰু বাওঁফালে, ইমামৰ সোঁফালে আৰু বাওঁফালে মুক্তদি বৰাবৰ হোৱাটো সুন্নত। সোঁফালে যে বেছি হ'ব লাগিব, বাওঁফালে কম হ'ব লাগিব, এনেকুৱা ধৰণৰ কোনো মাছআলা নাই। নামাজত সদায় ইমামৰ সোঁফালে আৰু বাওঁফালে মুক্তদি বৰাবৰ হ'ব লাগে, এইটো সুন্নত হয়। এতিয়া এটা মাছআলা আহিল, নামাজ চলি আছে, জামাত চলি আছে, এনেতে এজন ব্যক্তি আহিল, আহি সোমাই দেখিলে যে আগৰ চফটো এতিয়াও পূৰা হোৱা নাই, সোঁফালেও জাগা বাকী আছে, বাওঁফালেও জাগা খালী আছে, তেখেত এতিয়া ক'ত থিয় হ'ব? তেনে অৱস্থাত সেই ব্যক্তিজনে, যিহেতুকে সহি হাদিছত আহিছে সোঁফালে আল্লাহৰ ৰহমত বেছিকৈ নাজিল হয়, সেই ব্যক্তিজনে সোঁফালে থিয় হ'ব। তাৰপিছত যদি কোনো ব্যক্তি আহে, তো এই ব্যক্তিজনে দেখিব যে না, সোঁফালে এজন মানুহ বেছি আছে, গতিকে তেখেত বাওঁফালে থিয় হ'ব। এনেদৰে সোঁফাল আৰু বাওঁফাল সদায় বৰাবৰ হৈ থিয় হ'ব। পিছত অহা ব্যক্তিসকলে এই কথাবোৰ লক্ষ্য কৰি আগত সোঁফালে বা বাওঁফালে থিয় হৈ নামাজ পঢ়িব। তাৰপিছত আৰু এটি মাছআলা আহিল যে নামাজ চলি আছে, জামাত চলি আছে, এতিয়া আগৰ চফটো পূৰা হৈ গৈছে, আগত তেনেকুৱা জাগা নাই। এজন ব্যক্তি আহি সোমাইছে নামাজ পঢ়িবৰ কাৰণে, আহি দেখিছে আগত জাগা নাই, তো এই ব্যক্তিজনে ক'ত থিয় হ'ব? পিছত অকলে থিয় হ'ব নে কি কৰিব? তো মাছআলা হৈছে এই ব্যক্তিজনে অলপ সময় অপেক্ষা কৰি চাব যে কোনো আৰু ব্যক্তি আহে নেকি। দেখিছে কোনো ব্যক্তি আহি পোৱা নাই, এইফালে ইমাম ৰুকুত গুচি যাব। তেনে অৱস্থাত দ্বিতীয়বাৰ এই ব্যক্তিজনে কাম কৰিব কি, আগৰ চফটোৰ ফালে লক্ষ্য কৰিব, আগৰ চফত চাব যে কোনো এনেকুৱা ব্যক্তি আছে নেকি যিয়ে নেকি মাছআলা জানে, দিনৰ নলেজ আছে। এনেকুৱা ব্যক্তি যদি তেখেতৰ দৃষ্টিগোচৰ হয়, তো সেই ব্যক্তিজনক টানি আনি পিছত থিয় কৰাই ল'ব, দুজনে পিছত থিয় হ'ব। আৰু আগৰ পৰা যিজন ব্যক্তি ওলাই আহিল, আহোঁতে সেই যিখিনি জাগা খালী হ'ল, সেই খালী হোৱা জাগাখিনি দুয়োফালৰ দুজন মানুহে মিলাই লৈ থিয় হ'ব, যাতে মাজত জাগা খালী নাথাকে। আৰু যদি দেখিছে আগত তেনেকুৱা কোনো ব্যক্তি নাই, মাছআলা জানা মানুহ নাই, তেনেকুৱা দিনৰ নলেজ থকা মানুহ নাই, তেতিয়া এই ব্যক্তিজনে অকলেই ইমামৰ পিছত, চিধা ইমামৰ পিছত থিয় হ'ব, বিনা কেৰাহতে, কোনো মকৰুহ নোহোৱাকৈ তেখেতৰ নামাজ ইনশাআল্লাহ আদায় হৈ যাব। তো আমি চব সম্পৰ্কীয় এই কথাবোৰ প্ৰত্যেকেই জনাটো অতি দৰকাৰ। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই কথাখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।